প্ৰভাত সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ সৈনিক দিৱস উপলক্ষে আজিৰ এই গৌৰৱান্বিত দিনটোত নিজৰ জন্মদাত্ৰী মাতৃভূমিক পৰাধীনতাৰ কবলৰ পৰা মুক্ত কৰা উদ্দেশ্যে সন্মিলিত সহস্ৰ জাতীয় মুক্তি বিপ্লৱত জাগ্ৰত প্ৰহৰী হিচাপে অসাধাৰণ ত্যাগ নিষ্ঠা আৰু দায়বদ্ধতাৰে বিৰামহীনভাৱে কৰ্তব্য পালনত তীব্ৰ হৈ দেশ সেৱাৰ দৃষ্টান্ত দাঙি ধৰা প্ৰতিগৰাকী বিপ্লৱী সৈনিক বন্ধুলৈ মোৰ হৃদয়ৰ নিবিড় কোণৰ পৰা বৈপ্লৱিক অভিনন্দন আৰু সামৰিক শুভেচ্ছা যাচিলো। এই শুভক্ষণত যিসকল অসম সন্তানে সৰ্বোচ্চ ত্যাগ অতুলনীয় সাহস আৰু নিভাঁজ দেশপ্ৰেমৰ চানেকে নিজৰ নাম সোণালী আখৰে অসমৰ বুৰঞ্জীত লিপিবদ্ধ কৰি গ'ল, সেইসকল মহান অমৰ মৃতকৰ প্ৰতি সংগঠনৰ হৈ শ্ৰদ্ধাঞ্জলি জনাইছো। আপোনজনক হেৰুওৱা গৌৰৱান্বিত পিতৃ মাতৃ তথা পৰিয়ালবৰ্গক আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলো। এই আপাহতে জাতীয় মুক্তি বিপ্লৱৰ কণ্টাকীৰ্ণ পথ পৰিক্ৰমাত ভাৰতীয় দখলৰক্ষী বাহিনীৰ দ্বাৰা নিৰ্যাতিত হোৱা আৰু বন্দিত দুৰ্বিহ জীৱন অতিবাহিত কৰা সকলোলৈকে তেওঁলোকৰ অমূল্য ত্যাগৰ বাবে কৃতজ্ঞচিতে সোঁৱৰিছো। তদুপৰি স্থলগিৰি স্বাধীনতা প্ৰিয় সমূহ জনগণলৈ সশ্ৰদ্ধ বৈপ্লৱিক সম্ভাষণ জনালো। প্ৰিয় বিপ্লৱী সহযোদ্ধাসকল, ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ অন্যায় অবৈধ শাসন আৰু জাতীয় শোষণ নিপীড়নৰ বিৰুদ্ধে অকুতুভয় মুক্তি সেনানীৰ নিস্বাৰ্থ দেশপ্ৰেম দুৰ্জয় সাহস উৎসৰ্গীত মনোভাৱ তথা নিৰ্ভাস বৈপ্লৱিক সত্তাৰ সৈতে জড়িত এক তেজস্বী প্ৰতীক সংগঠনৰ আজি এই সৈনিক দিৱস, যত দিন প্ৰতিদিন উদ্ভাসিত হয় গণসৈনিকৰ সামৰিক সংস্কৃতি আৰু সংগঠনৰ নীতিগত লক্ষ্য উদ্দেশিত নিবেদিত প্ৰাণপ্ৰণ সংকল্প। 2000 বছৰ পুৰণি স্বকীয় পৰিচয় সমৃদ্ধ অসমৰ সভ্যতা সংস্কৃতি ভাষা আচাৰ নীতি আদি অন্যান্য আৰু উপনিৱেশিক ভাৰতৰ পৰা সম্পূৰ্ণ পৃথক। সিদিনা ইউৰোপীয়ান ইউনিয়নৰ পৰা ব্ৰিটেইন আঁতৰি আহিছিল একমাত্ৰ তেওঁলোকৰ সক্ৰিয়তা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থতেই। গতিকে স্থলগিৰি জাতীয় জীৱনৰ স্বতন্ত্ৰ পৰিচয় গৰিমা সক্ৰিয় সত্তাক জীৱনে মৰণে লালন পালন কৰা সতীৰ্থ সতীতাৰ স্বদেশ নুৰা কঠোৰ পৰিশ্ৰম সংবেদনশীলতা সংকল্পবদ্ধতা আৰু নিষ্ঠাৰ প্ৰতিফলন সৈনিক দিৱসৰ গুৰুত্ব অপৰিসীম। প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে দুৰ্বাৰ সাহস নতুন উদ্যম আৰু নৱচিন্তাৰে প্ৰত্যেকৰ দায়িত্ব পালন কৰিলে আমাৰ সংগঠন অগ্ৰণী বাহিনীত পৰিণত হ'ব। দৰাচলতে প্ৰতিগৰাকী সহযোদ্ধা সন্মিলিত সহস্ৰ জাতীয় মুক্তি বিপ্লৱৰ ভৱিষ্যত জ্যোতিষ্মান ধাৰাৰ ধাৰক আৰু বাহক। আমি সকলোৱে এইটো পাহৰি গলে নহব যে স্বাধীনতাৰ মুক্তি বিপ্লৱৰ সফলতাৰ কোনো চমু পথ নাই। বিফলতাত হতাশ নহয় দুগুণ উৎসাহেৰে মন বান্ধি হয় আমি পাৰিমেই নীতিত খামুচি ধৰি কৰা অধ্যৱসায় হ'ল সফলতাৰ চাবিকাঠি। বিগত বৰ্ষৰ কাৰ্যসূচী ৰূপায়ণত যিবোৰ ভুল ত্ৰুটি ৰৈ গৈছিল অথবা প্ৰয়োজনীয় দক্ষতাৰ অভাৱ আছিল, কিন্তু পৰৱৰ্তী সময়ত ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে ব্যৱহাৰিক অভিজ্ঞতাৰ পৰা সঞ্চিত শিক্ষাক আগন্তুক দিনত মূলধন হিচাপে লৈয়ে অগ্ৰসৰ হ'ব লাগিব। ব্যক্তি বিশেষৰ সীমাবদ্ধতা ত্ৰুটি বিচ্যুতি আৰু সংগ্ৰামী জীৱনৰ সীমাহীন বাধা বিঘিনি নেওচি আহৰণ কৰা প্ৰায়োগিক অভিজ্ঞতাই হৈছে প্ৰকৃত শিক্ষা। এই শিক্ষাক প্ৰতিনিয়ত প্ৰযান্ত্ৰিক বৈজ্ঞানিক আৰ্হি অৰ্থাৎ মেকানিষ্টিক চাইণ্টিফিক মডেলৰে কৌশিক শিলত ঘঁহি অভ্যাসৰ দ্বাৰা পৰিশোধিত শিক্ষাক জ্ঞানলৈ ৰূপান্তৰ কৰাটোৱেই প্ৰকৃত বিপ্লৱী গুৰু দায়িত্ব। পদবী জ্যেষ্ঠতা কিংবা নেতৃত্বৰ নামত আহিব পৰা অহমিকা নিজক প্ৰতিষ্ঠা কৰাৰ প্ৰৱণতা ত্যাগ কৰি সাংগঠনিক শৃংখলাবদ্ধতাৰে অধিক দায়বদ্ধ হৈ সংগঠনৰ বৈপ্লৱিক ৰাজনৈতিক আদৰ্শৰ অহিনিশে বিকাশ সাধন কৰাটোৱেই অতীৱ প্ৰয়োজন। সঁচা অৰ্থত শিবিৰসমূহত
অনুষ্ঠিত আলোচনা চক্ৰ সভা সমিতি অথবা মুক্তিগামী জনগণৰ মাজতো অধিক ৰাজনৈতিক আদৰ্শ চৰ্চাৰ পটভূমি ৰচনা হওক। অত্যন্ত গুৰুত্বপূৰ্ণ এই যে প্ৰকৃতপক্ষে প্ৰতিজন বিপ্লৱী সেনানীৰ শিক্ষা কঠীয়াতলী হল আশ্ৰয় লোৱা শিবিৰসমূহ। শিবিৰৰ যথাৰীতি পাৰিপাৰ্শ্বিক পৰিৱেশে তেওঁলোকৰ শাৰীৰিক মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়। সেয়েহে প্ৰতিজন বিপ্লৱী সৈনিকক উপযুক্তভাৱে গঢ়ি তোলাৰ ক্ষেত্ৰত শিবিৰৰ কৰ্তৃপক্ষৰ অনবদ্য ভূমিকা সন্দৰ্ভত কাৰো দ্বিমত থাকিব নোৱাৰে। এনে পৰিপ্ৰেক্ষিতত একোগৰাকী জ্যেষ্ঠ বিষয়া সদস্যাৰ দৈনন্দিন আচাৰ ব্যৱহাৰ, চিন্তা চৰ্চাৰ গুণগত মানদণ্ড, আবেগ অনুভূতি আদিয়ে শিবিৰসমূহৰ অভূতপূৰ্ব প্ৰভাৱ পেলায়। দুই এক জ্যেষ্ঠ সদস্যাই যদি নিজৰ আচৰণ শুধৰাব নোৱাৰে তেনেহলে শিবিৰত সাধাৰণ সৈনিকৰ বিপ্লৱী নৈতিকতাৰ মানদণ্ড উন্নত হ'ব কিদৰে? তেনেস্থলত কোনেও এনেকুৱা কুৰুচি দৃষ্টান্ত দাঙি ধৰাটো উচিত নহয় যিবোৰে শিবিৰৰ নিয়মানুৱৰ্তিতা, বিপ্লৱী নৈতিকতা তথা সামৰিক সংস্কৃতি অনুশীলন বিঘ্নিত কৰিব পাৰে। জনগণৰ মাজতে হওক নতুবা সংগঠনৰ ভিতৰৰ হওক পৰিশীলিত আচাৰ ব্যৱহাৰ আৰু সবল বিপ্লৱী নৈতিকতা প্ৰতিফলিত হোৱাটো একান্ত বাঞ্ছনীয়। বিপ্লৱী শিক্ষাৰে শিক্ষিত হল বুলিয়েই কেতবোৰ সীমাবদ্ধতা আৰু মানৱীয় ত্ৰুটি অস্বীকাৰ কৰিব পৰা নাযায়, বৰঞ্চ কোনো ব্যক্তি সমালোচনাৰ ঊৰ্ধত নহয়। তেনে প্ৰেক্ষাপটত সামৰিক শৃংখলা আৰু অনুশাসনৰ ভিত্তিত ভুলবোৰ গঠনমূলকভাৱে আঙুলিয়াই দিলে সেইবোৰ শুধৰণিৰ নিতান্ত দৰকাৰ। কিন্তু তাৰ পৰিৱৰ্তে উগ্ৰতা প্ৰদৰ্শন কৰাটো যুক্তিহীনতাৰ লক্ষণ। উদ্ভট আচৰণ আৰু অনৰ্থক চিঞৰ বাখৰে নিজৰ মত আৰু যুক্তি সাব্যস্ত কৰিব বিচৰা প্ৰৱণতা গ্ৰহণযোগ্য নহয়। ই সৈনিক সংস্কৃতিৰ পৰিপন্থী। এই ক্ষেত্ৰত আমাৰ সহযোদ্ধাসকলে সাংবিধানিক সাধাৰণ আচৰণবিধি আৰু ব্যক্তিগত আচৰণবিধি হৃদয়ংগমৰ মাধ্যমেৰে ঐকান্তিক আনুগত্য প্ৰদৰ্শন কৰা উচিত। তেতিয়াহে সামৰিক শৃংখলা আৰু অনুশাসনৰ মাজেৰে শিবিৰসমূহ পৰিচালনাৰ সহায়ক হ'ব। লগতে সহযোগী বিপ্লৱী বন্ধুসকল আত্মবিশ্বাসী আৰু সুপ্ৰতিভ হৈ অনুপ্ৰেৰণাৰে জ্যেষ্ঠজনক অনুকৰণ কৰিব। এখন দীৰ্ঘম্যাদী সহস্ৰ বিপ্লৱৰ বাবে সুস্থ পৰিৱেশ সৃষ্টিত আমাৰ আয়ুস বিষয়াসকলে ইয়াৰ গুৰিয়াল। সকলোৱে এই নৈতিক দায়িত্ব কাণ পাতি লৈ যদি প্ৰথমে নিজৰ আচৰণ শুধৰাব নোৱাৰে তেনেহলে শিবিৰত সাধাৰণ সৈনিকৰ বিপ্লৱী নৈতিকতা গঢ়ি তোলাটো সম্ভৱ নহ'ব। এইখিনিতে মই প্ৰাসংগিক বিষয় এটা উল্লেখ কৰাটো উচিত বুলি ভাবিছো। শিবিৰ অথবা অভিযানবোৰত অংশ লোৱা দুই এক সহযোদ্ধাৰ বিশ্বাসভংগই সৃষ্টি কৰা লজ্জাজনক আৰু উদ্বিগ্নতাৰ দিশটো সকলোৰে মানসিক সহস্ৰৰে আন্তৰিকভাৱে মূল্যায়ন প্ৰয়োজন আছে। কিয়নো কৰ্তব্যপৰায়ণ আৰু নিবেদিত প্ৰাণ হলেহে আমি ইপ্সিত লক্ষ্যত উপনীত হ'ব পাৰিম। সময়ানুগতি, একনিষ্ঠ সাধনা, কষ্ট সহিষ্ণু আদি গুণেৰে সুভাষিত হৈ যেতিয়া একান্ত মনৰ নিভৃত কোণৰ তাগিদাত কিবা এটা কৰিবৰ প্ৰয়াস কৰে তেতিয়া তেওঁ সফলতাৰ আজুৰি আনিবলৈ সক্ষম হয়। প্ৰজান্তিকতাৰ বৈজ্ঞানিক আৰ্হিয়ে কামৰ প্ৰতি শ্ৰদ্ধা, ভাল পোৱাৰ ভাৱলৈ কাম কৰিলে সুফল অনিবাৰ্য আৰু প্ৰশাসনিক বিষয়াসকলে বুজিব লাগিব যে তোষণ নীতিত সংগঠনৰ আদৰ্শই কেতিয়াও স্থান নাপায়। ইয়ে বিভিন্ন ছল চাতুৰিয়ে নিজকে প্ৰাসংগিক কৰি ৰাখিবলৈহে আদৰ্শক নিবাসন দিব বিচাৰে। হয়তো পিছলৈ পৰস্পৰৰ মাজত মতান্তৰ ঘটিব পাৰে যিটো অবাঞ্ছিত। আনহাতে প্ৰতিৰোধী সহজ সংগ্ৰামত বয়সৰ অভিজ্ঞতা যিমান প্ৰয়োজন তাতোতকৈ বেছি প্ৰয়োজন চিন্তাৰ পৰিপক্কতা আৰু সংগঠনৰ প্ৰতি দায়বদ্ধতা, যিটো নিৰন্তৰ কৰ্মসংস্কৃতিৰ সাধনাৰ মাজেদিহে আহৰণ কৰা সম্ভৱ। প্ৰতিজন মুক্তি সেনানীৰ নৈতিক দায়িত্ব অন্যতম দিশ হ'ল সুচিন্তিত পৰিকল্পনাৰে
যিকোনো সমস্যাৰ সন্মুখীন হ'ব পৰাকৈ প্ৰতি মুহূৰ্ততে প্ৰস্তুত থকা, অদূৰদৰ্শিতা, অত্যাধিক আবেগ আৰু অহমিকা প্ৰশ্ৰয় দি লোৱা সিদ্ধান্ত বা কৰা কামে যাতে অনাকাংক্ষিত পৰিস্থিতি সৃষ্টি নকৰে তাৰ বাবে আত্ম উপলব্ধিৰ নিতান্তই প্ৰয়োজন। কিয়নো এনে অভ্যাসে নিজৰ ভিতৰৰ বিষয়বোৰ নতুনকৈ চালি জাৰি চাবলৈ শিকায়। প্ৰযান্ত্ৰিক বৈজ্ঞানিক, যিটো ইংলিছত কয় মেকানিষ্টিক চাইণ্টিফিক, আৰ্হিৰ সৰুগত কৰিয়েই বিশ্বৰ বৃহৎ বৃহৎ বিজ্ঞানগাৰ পৰীক্ষাগাৰসমূহত বিজ্ঞানীসকলে বাওঁখে কাম কৰাৰ বাবে তেওঁলোকে সফলতা দেখি আগুৱাই যায়। প্ৰযান্ত্ৰিক বৈজ্ঞানিক আৰ্হিক আওকাণ কৰা কাৰ্য ক্ষতিকাৰক হোৱাৰ অৱকাশ থাকে। প্ৰযান্ত্ৰিক বৈজ্ঞানিক আৰ্হিৰ অবিহনে স্বাধীনতাৰ মুক্তি বিপ্লৱক আগুৱাই নিয়াটো অসম্ভৱ। সেয়েহে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ নেতা, বিষয়া, সদস্যসকলে ওপৰত উল্লেখিত নীতি অনুশাসনক যান্ত্ৰিকতা বা বাধ্য কৰোৱা বুলি ভবাটো অনুচিত। লক্ষণীয় কথাটো হ'ল মুক্তি সেনানীৰ বিশ্বাস, দৃঢ়তা, সাহস, সততা আৰু আপোচবিহীনতাৰ ওপৰতে বিপ্লৱী জীৱনৰ গুৰুত্বপূৰ্ণ তাৎপৰ্য নিৰ্ভৰ কৰে। নিভাজ দেশপ্ৰেম, নিঃস্বাৰ্থ ভাল পোৱা নাথাকিলে সহস্ৰ বিপ্লৱী সংগঠনৰ অগ্ৰদূত হিচাপে ব্ৰতি থকাটো কঠিন। ঘাত প্ৰতিঘাত, মৃত্যু ভয় আদি সকলো প্ৰত্যাহ্বান অতিক্ৰমী সংগঠনৰ মহান স্বাৰ্থক প্ৰথম হিচাপে হাড়ে হিমুজে হৃদয়ত স্থাপিত কৰি স্বাধীনতা পুনঃপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ গতিক ত্বৰান্বিত কৰিব পৰাটোৱেই সংগঠনৰ প্ৰতিগৰাকী সেনানীৰ প্ৰাথমিক দায়িত্ব। ইয়াক নিচা অথবা পেচা হিচাপে লোৱা সকলোৱে যুঁজৰ আগতে পৰাজয় মানি কাপুৰুষৰ দৰে পলায়ন কৰিবলৈ বাধ্য হয়। সীমাহীন বিপদ আপদ, অভাৱ অনাটনৰ লগত সহ অৱস্থানমূলক পৰীক্ষিত সত্যক আন্তৰিকতাৰে মানি লৈ আৰু সেই সকলোবোৰ বিৰোধমূলক উপাদানৰ লগত যুঁজিয়েই মুক্তি সেনানীসকলে অভিজ্ঞতাক শানিত কৰে। অপুৰন্ত ধৈৰ্য, পৰ্বতসম দৃঢ়তা তথা অধ্যৱসায় আদি অন্যতম গুণাৱলীক সমৃদ্ধ কৰি তোলে। মৰমৰ সদস্যাৰ স্বদেশ স্বদাশীৰ প্ৰতি স্বেচ্ছাপ্ৰণোদিত সেৱাই সংগঠনৰ ভিতৰত এক নতুন মাত্ৰা প্ৰদান কৰিছে। অনাগত দিনবোৰত আপোনালোকে নসাহস, নতুন উদ্যম আৰু নৱচিন্তাৰে প্ৰত্যেকৰ দায়িত্ব পালন কৰিলে আমাৰ সংগঠন অগ্ৰণী বাহিনীত পৰিণত হ'ব। এই সুবাদতে সোঁৱৰাই দিব বিচাৰিছো, নৈতিক চৰিত্ৰ আৰু অন্তৰৰ পবিত্ৰতাহে বিপ্লৱীক মৰ্যাদা প্ৰদান কৰে। চিঠিপক্ষজনক কোনো ঘাত প্ৰতিঘাতে হতাশ কৰিব নোৱাৰে অথবা ঐশ্বৰ্য বিভূতিক লৈ কেতিয়াও পৰোচিত নহয়। ই বুৰতী নদীৰ দৰে লক্ষ্যপ্ৰাপ্তিৰ দুৰ্বাৰ আকাংক্ষাই মন উদ্বেলিত কৰে। সংগ্ৰামী জীৱনক পৰিণত ৰূপত আগুৱাই নিয়াৰ অন্যতম উপায় হ'ল সংগঠনৰ প্ৰগতিৰ স্বাৰ্থত নৱ ৰণকৌশল সৃষ্টি অথবা উৎপাদনশীল কামত নিজকে নিয়োজিত ৰখা। যিহেতু স্বাধীনতা সংগ্ৰামত সকলো প্ৰকাৰ কামেই গুৰুত্ব আৰু মহত্ব সমান। অতি সম্প্ৰতি স্মাৰ্টফোন, ইণ্টাৰনেটেৰে সমৃদ্ধ বিজ্ঞান প্ৰযুক্তিৰে আনি দিয়া অপৰ্যাপ্ত সা সুবিধাৰ পৰিৱৰ্তে যাতে বিপ্লৱী হত্যাক ঋণাত্মক প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতি অধিক সচেতন হোৱাৰ প্ৰয়োজন আছে। নহলে অত্যাধিক মোবাইল প্ৰীতিয়ে কৰ্মসংস্কৃতিক বিৰূপ প্ৰভাৱ পেলাব পাৰে। প্ৰতিগৰাকী সহযোদ্ধাই সংগঠনৰ নীতি আৰু বৈপ্লৱিক ৰাজনৈতিক আদৰ্শৰ সৈতে নিজ সত্তাক অভিন্নতাৰে সংপৃক্ত কৰাৰ ক্ষেত্ৰত দ্বিধাগ্ৰস্ত হলে মহান জাতীয় স্বাৰ্থ কিংবা আদৰ্শ নিষ্ঠাক লৈ সংকীৰ্ণ স্বাৰ্থ পূৰণ আৰু প্ৰতিষ্ঠা লাভৰ প্ৰৱণতা গঢ় লোৱাটোৱে স্বাভাৱিক। তেতিয়াই এগৰাকী দেশপ্ৰেমিকৰ স্খলনৰ সূত্ৰপাত ঘটি চৰম পৰ্যায়লৈ যাব পাৰে। অতীত অভিজ্ঞতা তাৰ সাক্ষী। সেয়েহে সাংগঠনিক তথা ব্যক্তিগত অনুশাসন, সামৰিক শৃংখলা আৰু সাংবিধানিক বিধি বিধানৰ বিৰুদ্ধে
পোখা মেলিব ধৰা প্ৰৱণতা ৰোধ কৰিবলৈ হলে আমাৰ জ্যেষ্ঠ বিষয়াসকলে পৰামৰ্শদাতা অভিভাৱকৰ ভূমিকাত অৱতীৰ্ণ হ'ব লাগিব। সংগঠনৰ ৰাজনৈতিক আদৰ্শক নিজ সন্তানৰ দৰে পালনৰ যোগেদি প্ৰতিৰোধী আঁৰ যুদ্ধৰ কৌশল বিকশিত কৰাটো বাস্তৱতাৰ দাবী। নহলে প্ৰতিনিয়তৰ হিন্দী বলয় সৰ্বৰাশী সাঁতোৰাৰে এনেদৰে সম্প্ৰসাৰিত হৈছে যে জাতীয় জীৱনৰ প্ৰতিটো অংগতে ইয়াৰ কুপ্ৰভাৱ বিৰাজমান। এনে পৰিপ্ৰেক্ষিতত এইটো প্ৰশ্নাতীতভাৱে সত্য, অসমৰ মাটি পানী বায়ুৰ লগত সামঞ্জস্য ৰাখি বৈজ্ঞানিক চিন্তাধাৰাৰ আলোকত প্ৰগতিশীল জাতীয় ব্যৱধানেহে শক্তিশালী কৰিব পাৰে থলগিৰিৰ মাটি ভেটি জাতি। অসমৰ জ্বলন্ত জাতীয় সমস্যা, আৰ্থ সামাজিক বৈষম্য দূৰ কৰা, ৰাজনৈতিক স্থিৰতা, বহন সক্ষম উন্নয়নৰ বিজ্ঞান স্বাধীন জাতিৰ সামৰিক শক্তিৰ ওপৰত ভৱিষ্যতৰ নিৰ্ভৰশীল। অসমৰ প্ৰাণৱন্ত অতীত বুৰঞ্জীয়ে সেই কথাই সোঁৱৰায়, অন্যথা ইয়াৰ কোনো বিকল্প নাই। এই কথা সকলোৱে মনত ৰখা উচিত যে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনে অৱতাৰণা কৰা সমৃদ্ধ সহস্ৰ জাতীয় মুক্তি বিপ্লৱ কেতিয়াও বিফল হ'ব নোৱাৰে। কিয়নো আমাৰ হেৰুৱা স্বাধীনতা পুনৰুদ্ধাৰৰ সংগ্ৰাম বিফল হোৱা মানে অজগৰৰ দৰে এফালৰ পৰা গিলিবলৈ ধৰা ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰযন্ত্ৰৰ ওচৰত বুৰঞ্জী প্ৰকৃত এটা জাতি চিৰদিনৰ বাবে অস্তিত্ব হেৰুৱাৰ অৰ্থাৎ স্বাধীনতাৰ বেলি চিৰকালৰ বাবে নিবাপিত হোৱাৰ আৰু পৰাধীনৰ দাসত্ব মানি লোৱা। কালজয়ী জাতিৰ ঐতিহ্যবাহী বুৰঞ্জীয়াল প্ৰায় 200 বছৰীয়া পৰাধীনতাৰ জীৱন্ত দলিলৰ ওপৰত আধাৰিত বাস্তৱ সত্যই হ'ল সবাতোকৈ ডাঙৰ শক্তি, যাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। তৎসত্বেও ইয়াৰ বাবে সময়ৰ পৰীক্ষা দিব লাগে। ধৈৰ্য আৰু সহিষ্ণুতাৰ তাৰ চাবিকাঠি। নিজ নিজ ক্ষেত্ৰত সম্পাদিত কৰ্মই যিহেতু প্ৰত্যেকৰে পৰিচয় স্বাক্ষৰ বহন কৰে, গতিকে প্ৰতিটো কাম মনে প্ৰাণে সততাৰে আত্মনিয়োগ কৰা উচিত। নিজ দায়িত্ব আৰু কৰ্তব্য পালনৰ লগত সংগঠনৰ নীতিগত লক্ষ্য উদ্দেশ্যক একভূত কৰাটো সততা। বিপ্লৱী সৈনিক বন্ধুসকল, আমাৰ সংগঠনে বিশ্ব ভূ ৰাজনীতিৰ গতিবিধিৰ ওপৰত দৃষ্টি ৰাখি সহস্ৰ ৰাজনীতিক সঠিক ৰণকৌশলৰ জৰিয়তে কেনেকৈ সুযোগ সৃষ্টি আৰু যথোপযুক্ত সময়লৈকে অপেক্ষা কৰিবলৈ অফুৰন্ত ধৈৰ্য অদম্য সাহসেৰে কিদৰে নিজক অধিকাৰ সাব্যস্ত কৰিব লাগে তাক ভালদৰে জানে। এয়া প্ৰত্যয়যুক্ত সময় শিকনি। বৈশ্বিক জগতৰ ঘটনা পৰিঘটনা গমি পিটি চালেই তাৰ যুক্তিকতাৰ আধাৰ বিচাৰি পোৱা যাব। গতিকে হুৰুচমুখী লক্ষ্য উদ্দেশ্য নিমিত্তে বাট বন্ধাৰ দায়িত্ব কেৱল নেতৃত্বৰ কান্ধত দিলেই জানো হ'ব। নেতা বিষয়া সদস্যাৰ ঐক্যবদ্ধ সামূহিক প্ৰচেষ্টা, নিয়মানুৱৰ্তিতা আৰু সময়নিষ্ঠাৰ লগতে সাধনালব্ধ প্ৰচেষ্টাই দীৰ্ঘম্যাদী জাতীয় মুক্তি বিপ্লৱৰ ভেটি দৃঢ় কৰিব পাৰিব। মনত ৰাখিব, সফলতা কেৱল ব্যক্তিগত কৃতিত্ব নহয়, বৰং ই এক সামূহিক নিৰলস আৰু নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া। এনে পটভূমিত নিজে নিজক প্ৰশ্ন কৰিবলৈ ল'লে আচলতে সামৰিক সংস্কৃতি সহস্ৰ জাতীয় মুক্তি বিপ্লৱৰ সত্তাৰ পৰিকাঠামো বহুলাংশে শক্তিশালী উঠিব। সমসামৰিক জটিল পৰিস্থিতিত সামৰিক অভিযানৰ লগতে সংগঠনে যিকোনো কাৰ্যসূচী সফল কৰাত আপোনালোকৰ অতি গুৰুত্বপূৰ্ণ ভূমিকাই সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনলৈ গৌৰৱ কঢ়িয়াই আনিছে। সকলোৱে উজ্জীৱিত মন মানসিকতা, অৰ্ধব্যৱসায় আৰু সাফল্য একোটা মাইলৰ খুঁটি, যাৰ জৰিয়তে সংগঠনটোক উদ্বুদ্ধ কৰিছে। সেয়েহে স্বাধীনতাৰ সেনানীসকল কেতিয়াও সফলতাত অত্যুৎসাহী বা বিফলতাত হতাশ নহয় নৱ উদ্দীপনাৰে নিজৰ ভিতৰতে একোখন আমৃত্যু পৰ্যন্তৰ যুঁজৰ পৰিমণ্ডল গঢ়ি তোলক। আমি সকলোৱে নীতিত অবিচল থাকি পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাই যাতে আমি প্ৰতিকূলতাৰ সকলো হেঙাৰ অতিক্ৰমী নিৰলসভাৱে সাফল্যৰ সোপান বগাবলৈ সক্ষম হওঁ। সদৌ শেষত সংগঠনৰ প্ৰতিগৰাকী
নিষ্ঠাবান জ্যেষ্ঠ কনিষ্ঠ মুক্তি সেনানীৰ নিৰাপদ সুস্বাস্থ্য আৰু অৱতোপকাৰে কুশল কামনা কৰিছো। জয় আই অসম, জয় আই অসম, জয় আই অসম।